AIDFত কিবা এটা হৈছে। নিলম্বিত AIDFৰ ইজনৰ পাছত সিজন বিধায়ক। জাকিৰৰ পিছত নিলম্বন নিজামুদ্দিন চৌধুৰী। নিলম্বনৰ কাৰণ দল বিৰোধী কাৰ্যকলাপ। নিলম্বনৰ পাছতেই মুখ খুলিছে নিজামুদ্দিন চৌধুৰীয়ে। নিলম্বন কৰাৰ কাৰণ উল্লেখ কৰিছে আলগাপুৰৰ বিধায়কজনে। পুত্ৰ ছাদিক আহমেদ চৌধুৰীৰ অখিল গগৈৰ দলত যোগদান। পুত্ৰই অখিল গগৈৰ দলত যোগদান কৰাৰ বাবেই নিলম্বন। এই দাবী কৰি বিধায়কজনৰ মন্তব্য, আমাক বাদ দি যদি AIDFৰ ভাল হয় তেন্তে শুভেচ্ছা থাকিল। চাওক, আজিকালি আগতে মোৰ ল'ৰা সৰু আছিলোঁ, আজিকালি ডাঙৰ হৈছে, লেখা পঢ়া চেছ হৈছে, উচ্চ শিক্ষিত ল'ৰা হয়। সি তাৰ এই স্বাধীন দেশত পাছ কৰা হয়, কোনটো দল কৰিব সি নিজে জানে। সি উকিল গগৈ ৰাইজৰ দলত গৈছে, সেইটোৰ কাৰণে দলে মোৰ ওপৰত এইটো একশ্যন লৈছে। সেইটো লোৱাৰ কাৰণে আমি বেয়া পাবা নাই। আজি যদি আমাৰ নিচিনা এজন বিধায়কক যদি নিলম্বন কৰি যদি দলটো যদি বহুত ওপৰত যায়, তেতিয়া মই মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ দিছোঁ, ভাল কাম কৰিলে। যে মোক নিলম্বন কৰিলে, কৰাৰ পিছত যদি দলটো যদি বহুত ওপৰত যায়, মানুহক যদি দেখাব বিচাৰে অসমৰ যে এইবিলাক মানুহৰ কাৰণে আমাৰ দলটো পিছত আছিলে, এতিয়া আৰু একদম উত্থান হৈ যাব দলটো, মই বেয়া নাপায়, তাক ধন্যবাদ দিছোঁ। ইফালে AIDF সন্দৰ্ভত নিজামুদ্দিন চৌধুৰীৰ আন এক মন্তব্য, আমাক নিলম্বন কৰি 100খন আসন পাম বুলি ভাবিছে। ভৰিত পৰিবলৈ নাই, স্বাস্থ্য ভালে থাকিলে 26ত নিৰ্বাচন খেলিম। আজমলৰ অহংকাৰ হৈছে আৰু এয়া পতনৰ লক্ষণ। AIDF এতিয়া অস্তিত্বহীন। সংবাদ মাধ্যমৰ আগত মন্তব্য নিলম্বিত নিজামুদ্দিন চৌধুৰীৰ। চাওক, যি দলৰ আজিৰ দিনে অস্তিত্ব নাই, এইটো এটা মানে ৰাইজক দেখানোৰ কাৰণে আজি এটা দলে কালি জাকিৰক কৰি দিল, আজি মোক কৰি দিল, এইটোতো বহুত ডাঙৰ এটা কথা। অসমৰ ৰাজ্যক বুজাব বিচাৰিছে মোৰ দল ইমান ষ্ট্ৰং হৈছে। মোৰ দলৰ বুজা গেল যে আমাৰ কাৰণে এই দলটো পিছত আছিল ইমান দিন, এতিয়াতো আৰু ওপৰত যাব। জানো 26ত চব 100টা চিট পাই যাব নাকি, এনেকুৱা লাগে। চাওক, আমি সেইটো ক'ব বিচৰা নাই যে সুজামুদ্দিন থাকিব নাই। সমষ্টি এটা হৈছে, মাইনৰিটি সমষ্টি এটা, দুইটা সমষ্টি আছে, মাইনৰিটি সমষ্টি এটা আছে। আর আপুনি আজি কৈ দিলোঁ 26ত ভোট যদি আমি যদি জীয়াই থাকে ভোট খেলিম, 50,000 ভোটে লিড কৰিম, আপোনালোকে চাব। জাকিৰ হুছেইন লস্কৰ নিজামুদ্দিন চৌধুৰীৰ পাছত বা আৰু কোন বিধায়ক নিলম্বিত হয় তাৰ ঠিকনা নোহোৱা হৈছে AIDFত। ভিডিঅ' জাৰ্নেলিষ্ট যদুৰ সহযোগত ৰঞ্জিতা ৰাভা, প্ৰথম খবৰ।